হেল্ল' গাইজ, কি খবৰ? মানে কি বহুত দিন ব্ৰইলাৰ ভিডিঅ' বনোৱা নাই। বহুত দিনত ভিডিঅ' এটা বনাবলৈ লৈছোঁ। আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। যিহেতু মোৰ 1000 কমপ্লিট হ'লগৈ আপোনালোকৰ আশীৰ্বাদত। এতিয়া আৰু আগবাঢ়ি যাওঁ যে আপোনালোকে আশীৰ্বাদ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব চেনেলটো। আৰু মানে যিহেতু মোৰ আজি 22 দিন হ'ল, 22 দিনতনো কেনেকৈ পোৱালিখিনি আছে কি আছে সকলো দেখাবলৈ চেষ্টা কৰিম। ভিডিঅ' লাষ্টলৈকে চাই তেতিয়াহ'লে ব'লক ভিডিঅ'টো আৰম্ভ কৰি পেলাওঁ। চাওক, মোৰ 22 দিনৰ পোৱালি দেখিবলৈ পাইছে আপোনালোকে। 22 দিনৰ পোৱালি যিহেতু দানা পানী খাই ভাগৰ লাগিছে, ভাগৰ লাগিলে পোৱালিখিনি শুই আছে দেখিবলৈ পাইছে আপোনালোকে। পোৱালিখিনি আপোনালোকে এনেকৈ খেৰেঙাকৈ দিব। এনেকৈ খেৰেঙাকৈ কিয় দিব? ফাৰ্ষ্ট কথা, যিমানে খেৰেঙাকৈ থ'ব সিমানে পোৱালিখিনি ডাঙৰ হ'ব, ৱেট আহিব। মেইন কথাটো কি, খেৰেঙা হ'লে দানা পানীটো খাবলৈ ভাল পায়, পানী খাবলৈ ভাল পায় আৰু অলপ ঘূৰা ফুৰা কৰিবলৈ ভাল পায়। থেপা থেপি কৰি দিলে কিয় দানা পানী খাবলৈ অলপ অসুবিধা হয়। এনে কিছুমান পোৱালি দানা পানী খাবলৈ নাপায়, ক্ষীণ হৈ যায়গৈ। গম পালে আপোনালোকে? দানা পানীটো মেইন খোৱাটো, নহয় জানো? দানা পানী খালেহে ডাঙৰ দীঘল হ'ব, নহয় জানো? বিশেষকৈ বেছি ডাঠকৈ থ'লে দানা পানীটো খাবলৈ অলপ প্ৰব্লেম হয়। আৰু মানে কি, কিছুমান সৰু সৰু চৰাই দানা পানী খাবলৈ নাপায়, লাষ্টত সৰু সৰু হৈ যায়গৈ। গম পালে? 1 নম্বৰ কথা। 2 নম্বৰ কথা, আপোনালোকে কি কৰিব, পোৱালিখিনি এইটো মতাখিনি এক চাইডে কৰি দিব আৰু মাইকীখিনি এক চাইডে কৰি দিব। যদি মতা থাকে এইফালে এক চাইড কৰি দিব বা মাইকীখিনি এইফালে এক চাইড কৰি দিব। কেলৈ কৰি দিব? মতা বাৰ্ডটোৱে দানাটো বেছি খায়। মতা চৰাইটোৱে বেছি দানা খায় আৰু মাইকী চৰাইটোৱে দানাটো কম খায়। কম খায় মানে কি হয়, মতাৰ লগত মাইকীজনী থৈ দিলে মতা চৰাইটোৱে কি হয়, এই বস্তুটো গোটেই ৰাউণ্ডটো মতাটোৱে বেৰিল হয়, মাইকীখিনিয়ে খাবলৈ নাপায়। গম পালে? সেইকাৰণে মাইকীখিনি ৱেটটো কম আহে। সেইকাৰণে মতাটো এক্সট্ৰা কৰি দিব লাগে, পাৰ্ট কৰি দিব। যদি চাং ফাৰ্ম থাকে, এনেকৈ কেজ আছে, কেজত হয় ফলীয়া ফাৰ্ম থাকে, চিলিঙি টিলিঙি দি 2 পাৰ্ট বা 3 পাৰ্ট কৰি এনেকৈ বস্তুটো মিলাই দিব, যাতে দানাটো ভালকৈ খাবলৈ পায়। মাইকীখিনি এক্সপাৰ্ট কৰিব আৰু মতাটোৱে মাইকীখিনিও মানে পাৰ্ট কৰি দিব। তেতিয়া মানে বস্তুটো সিহঁতৰ মাইকীখিনি ৱেটটো আহিব। যদি একেলগে থয় তেতিয়া মাইকী ৱেটটো কম আহে। যদি মাইকীখিনি বেলেগকৈ কৰি দিয়ে ৱেটটো অলপ বেছি আহিব। আপোনালোকে প্ৰমাণ কৰি চাব পাৰে। দেখিবলৈ পাইছে দানাটো কেনেকৈ খাইছে। এই বস্তুটো কি কৰিব, ফিডাৰটো যিমানে পোৱালিখিনি ডাঙৰ হ'ব সিমানে আপোনালোকে ওপৰলৈ দাঙি দাঙি গৈ থাকিব। যিমানে পোৱালিখিনি ডাঙৰ হ'ব সিমানে ওপৰলৈ দাঙি গৈ থাকিব। কাৰণ কেলৈ, এইটো বস্তুটো যদি দানাটো শুই শুই খায়, আপোনালোকৰ এটা প্ৰব্লেম হ'ব, পোৱালিখিনি লেঙেৰা হ'ব। গম পালে? লেঙেৰা হোৱাৰ পিছত পোৱালিখিনি আপোনালোকে বেপাৰী নিবলৈ বেয়া পায়, গম পায়। পিছত আপোনাক কোম্পানীয়ে পইচাটো কাটি দিব। মানে মিনিমাম 3000-2500 টকা মানে আপোনাৰ লোকচান হ'বগৈ। লাষ্টত আপোনাৰ ৰিজাল্টটো অলপ বেয়া হৈ যাব। সেইটো কাৰণে কি কৰিব, যিমানে ফিডাৰটো ওখ কৰিব সিমানে আপোনাৰ ৰিজাল্টটো ভাল হ'ব, নহয় জানো? আৰু বিশেষকৈ চাং ফাৰ্মত দেখিবলৈ পাইছে, এডাল মই ষ্টেণ্ড লগাই দিছোঁ। কেনেকৈ দেখিবলৈ পাইছে, এনেকৈ পানী ষ্টেণ্ডডাল লগাই দিব যাতে পোৱালিখিনিয়ে থিয় হৈ খাবলৈ পায়। বস্তু দেখিবলৈ পাইছে, বহি খাবলৈ নাপায়, এনে শুই খাবলৈ নাপায়। পোৱালিখিনি দাঙি দিব, এনেকৈ দেখিবলৈ পাইছে। চক ওখ হৈ গ'ল ষ্টেণ্ডডাল। চাং ফাৰ্মত এইটো এটা প্ৰব্লেম, মানে ষ্টেণ্ডডাল লগাবলৈ অলপ অসুবিধা হয়। মই এই ষ্টেণ্ডটো এনেকৈ লগাইছোঁ, আপোনালোকে লগাব পাৰিব। দেখিবলৈ পাইছে এই চক, এইটো পদত লগাব আপোনালোকে, তেতিয়া পোৱালিখিনি লেঙেৰা নহয়। দেখিবলৈ পাইছে, থিয় হৈ খাইছে। কিন্তু তললৈ যদি দি দিয়ে তেতিয়া আপোনাৰ কি হ'ব, লেঙেৰা হ'ব। এনেকৈ দিব, নিশ্চয় সফল পাব আৰু ডাঙৰ হ'ব আৰু লেঙেৰা নহয়। এইটো এতিয়া IBSটো অলপ অলপ গৈছেগৈ। মোৰ IBS লাগি আছিলে, আপোনালোকে গম পায়। প্ৰথম বেজটো লাগিলে, এই বেজটো IBSটো লাগিলে। এতিয়াও মৰ্টেলিটি পাৰ্চেণ্টেজটো কমিছে, যিহেতু মোৰ 22 দিন হ'ল। 20 দিনৰ মানৰ পৰা মৰ্টেলিটি পাৰ্চেণ্টেজটো কমি যায়। মোৰ এতিয়া যিহেতু 22 দিন হ'ল, মৰ্টেলিটি পাৰ্চেণ্টেজটো কমি গৈছে। এতিয়া যদি আপোনালোকৰ ৱেট অহা নাই, ৱেটটো আনিবৰ কাৰণে আপোনালোকে কি কৰিব, ভেকচিনটো দিব। মই আজি ভেকচিনটো দিম, যিহেতু আজি মোৰ 22 দিন হ'ল, ভেকচিনটো দিম। মৰ্টেলিটিটো বেছি বাঢ়ি থাকিলে ভেকচিনটো নিদিব। যদি 10টাৰ তলত আহি যায় ভেকচিনটো দিব। মৰ্টেলিটি পাৰ্চেণ্টটো কমি গ'লে ভেকচিনটো দিব। ভেকচিনটো দিয়াৰ পিছত আপোনালোকে ভেকচিন দিয়াৰ পিছত ৰাতিপুৱা লিভাৰ লগাই দিব আৰু গধূলি ভিটামিন লগাব। ৰাতিপুৱা লিভাৰ লগাব, গধূলি ভিটামিন লগাব। ডেইলি কোৰ্চটো কৰক। যদি ৱেটটো আনিবৰ কাৰণে, যিহেতু ঠাণ্ডাটো অলপ পৰিছে, ভিটামিনটো লগাওক, আপোনালোকে ৱেটটো তেতিয়া পাব। আৰু মানে কি, পোৱালিখিনি অকণ ডাঙৰ কৰক। ডাঙৰ কৰিলেহে ফল পাব, নহয় জানো? সৰু হৈ থাকিলে আপোনালোকে বেপাৰী নিনিয়ে, গম পায়। ডাঙৰ কৰক, ডাঙৰ ব্ৰইলাৰ দাম আছে। আৰু বিশেষকৈ ভাল ফল পাবলৈ ভিটামিনটো লগাব লাগিব।
সৰু সৰু ব্ৰইলাৰ কাম নহ'ব মানে, বুজি পালে। ভিটামিন লগাওক যদি ৱেটটো আপোনালোকক লাগে। আপোনালোকৰ ফলীয়া ফাৰ্ম হয়, তাত ক'বলৈ একো নাই, ফলীয়া ৰেকিং কৰি থাকিব। কিন্তু চাং ফাৰ্মত মই চালোঁ, লেট্ৰিনটো আপোনাৰ মাটিত পেলালোঁ হ'লে বহুত কষ্ট হয়, চুচিবলৈ কৰিবলৈ বেয়া, পেলাবলৈ বেয়া। দেখিবলৈ পাইছে মই ইয়াত ফলীয়া পাৰি দিছোঁ, ইয়াত তলত ফলীয়া পাৰি দিছোঁ। ফলীয়াটো ৰেকিং কৰিব, ফলীয়াটো ডেইলি ৰেকিং কৰিব, ৰাতিপুৱা এবাৰ গধূলি এবাৰ ৰেকিং কৰি থাকিব। তেতিয়া কি হ'ব, আপোনাৰ গেছটো নাইকিয়া হ'ব, লেট্ৰিনটো ডেইলি পেলাবলগীয়া নহয়। যিহেতু মই চাং ফাৰ্মৰ ভিডিঅ' বনাই আছোঁ, সেই আপোনালোকে দেখিবলৈ পাইছে। ফলীয়াটো ডেইলি ৰেকিং কৰিব, তেতিয়া এমনিয়া গেছটো সৃষ্টি নহয়। যেতিয়া ৰেকিং নকৰিবলৈ হয়, গোটেই আপোনাৰ গোন্ধত থাকিব নোৱাৰিব, গম পালে আপোনালোকে। ৰাতিপুৱা এবাৰ গধূলি এবাৰ ফলীয়াখিনি ৰেকিং কৰি থাকিব। যদি অকণমান ফলীয়াটো বেয়া হৈ যায়, আপোনালোকে 10-15 দিনৰ মূৰে মূৰে ফলীয়াখিনি চেঞ্জ কৰি থাকিব, যাতে এমনিয়া গেছৰ সৃষ্টি নহয় আৰু মাখি চাখি কম হ'ব চেঞ্জ কৰি থাকিলে। এই বস্তুটো চেঞ্জ কৰি থাকিব। আৰু বিশেষকৈ ক'বলগীয়া একো নাই। ফলীয়া স্প্ৰেটো এটা গাত বডিত মাৰি থাকিব। এই বডিত মাৰি থাকিব, কিয় মাৰি থাকিব, এটা যোনটো এই বডিটো যে দেখিবলৈ পাইছে, এইবোৰ যে নোমবোৰ ওলাইছে, ফলীয়া স্প্ৰেটো ইয়াত গাত পৰিলে এইবোৰ এটা নোমটো কম ওলাব। নোমটো কম ওলালে কি হ'ব, সিহঁতৰ ৱেটটো আহিব আৰু প্লাছ সিহঁতৰ গৰমত পোৱালিটো বেছিকৈ নমৰে, গম পালে। আৰু পাখিটো মানে কম গজে, সেই দৰৱটো মাৰি থাকিলে পাখিটো কম গজে আৰু গৰমৰ প্ৰভাৱটো কম পৰে। এইবোৰ এনেকুৱা হৈ থাকিব, পাখিটো কম ওলাব, তেতিয়া পোৱালিটো নমৰে। এইটো চাই কেনেকুৱা পালে জনাব। কিবা শুনিব হ'লে কমেণ্ট কৰি মোক জনাব, নিশ্চয় মই ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। যদি ৰিপ্লাই দিব নোৱাৰোঁ মোক ক্ষমা কৰিব, পটককৈ পাহৰি যাব পাৰোঁ, ইমান চাই নাথাকোঁ মানে, বিশেষকৈ কোনোবাই ৰিপ্লাই দিছে নে কি নহয় জানো। কিন্তু ৰিপ্লাই কৰিব নিশ্চয়, কমেণ্টত মই নিশ্চয় আপোনালোকক ৰিপ্লাই দিবলৈ চেষ্টা কৰিম 100%। কেতিয়াবা নোৱাৰিব বাৰু, কিন্তু সেইটো ক্ষমা কৰিব। আৰু বিশেষকৈ যদি চেনেলটো নতুনকৈ চাইছে, কোনোবাই ছাবস্ক্ৰাইব কৰি দিব। আৰু যিহেতু 1000 ছাবস্ক্ৰাইবাৰ হ'ল, সেইকাৰণে সকলোকে ধন্যবাদ জনাইছোঁ। আৰু আগবঢ়াই দিয়ক, আপোনালোকক মই এনেকুৱা ভিডিঅ' বনাই থাকিম। ধন্যবাদ। জয় অসম।